নমস্কাৰ আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ যোৱা জেনেৰেল সায়েন্সৰ প্ৰশ্নসমূহ মুখ্যতঃ বিএড ডিএলএড এন্ট্ৰেন্স এক্সাম, সিটেট, আসাম টেট, স্লেট, নেট, এছএছচি, ৰেলৱেজ আৰু বিভিন্ন শিক্ষক নিযুক্তি পৰীক্ষাত অলৰেডি আহি যোৱা আৰ্হিৰ প্ৰশ্নৰ ওপৰত আধাৰিত। প্ৰতিটো এক্সামত ইয়াৰ পৰা এটা নহয় এটা কুৱেশ্যন অহা দেখা যায়, গতিকে ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট। তো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজি আমাৰ প্ৰথমটো কুৱেশ্যন হৈ যাব, হুইচ পাৰ্ট অফ দি প্লেণ্ট কণ্ডাক্টছ ফটোচিনথেসিস, অৰ্থাৎ উদ্ভিদৰ কোন অংশত সালোক সংশ্লেষণ সংঘটিত হয়। এই শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ চি, লিফ, অৰ্থাৎ পাত। পাত হৈছে উদ্ভিদৰ খাদ্য প্ৰস্তুতকাৰী অংগ। পাতত থকা ক্লৰফিলে সূৰ্যৰ পোহৰ শোষণ কৰি পানী আৰু কাৰ্বন ডাই অক্সাইডৰ সহায়ত গ্লুকোজ বা খাদ্য তৈয়াৰ কৰে আৰু অক্সিজেন মুক্ত কৰে। এই প্ৰক্ৰিয়াকে সালোক সংশ্লেষণ বুলি কোৱা হয়। সেইকাৰণে আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি। এতিয়া বাকী থকা অপশ্যন কেইটা চাওঁ। প্ৰথমটো আছে ৰুট। ৰুট মানে শিপা। শিপাৰ মূল কাম হৈছে মাটিৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰা। এই পানী কাণ্ডৰ জৰিয়তে পাতলৈ প্ৰেৰণ কৰা হয়। শিপাত সাধাৰণতে ক্লৰফিল নাথাকে, সেয়েহে ই সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰিব নোৱাৰে। গতিকে এইটো আমাৰ কাৰণে শুদ্ধ নহয়। দেন অপশ্যন নম্বৰ বি আছে ষ্টেম। ষ্টেম মানে কাণ্ড। কাণ্ডই উদ্ভিদক থিয় হৈ থাকিবলৈ সহায় কৰে আৰু শিপাৰ পৰা পানী আৰু খনিজ লৱণ পাতলৈ পৰিবহন কৰে। কিছুমান সেউজীয়া কাণ্ডত অলপ পৰিমাণে সালোক সংশ্লেষণ সংঘটিত হ'ব পাৰে, কিন্তু সেয়া মুখ্য স্থান নহয়। সেইকাৰণে এইটো শুদ্ধ উত্তৰ নহ'ব। আৰু একেবাৰে শেষৰ অপশ্যনটো আছে ফ্লাৱাৰ, অৰ্থাৎ ফুল। ফুলৰ মুখ্য কাম হৈছে প্ৰজনন, অৰ্থাৎ ৰিপ্ৰডাকশ্যন। ফুলৰ জৰিয়তে ফল আৰু বীজ উৎপন্ন হয়। সাধাৰণতে ফুলত সালোক সংশ্লেষণ নহয় বা অতি সামান্য পৰিমাণে হয়, যাক আমি নধৰো হিচাপত। গতিকে এইটো শুদ্ধ নহ'ব। সেইকাৰণে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ গেছ ইজ মেইনলি ৰেছপন্সিবল ফৰ দি ডিপ্লেশ্যন অফ দি অজন লেয়াৰ, অৰ্থাৎ অজন স্তৰৰ ক্ষয়ৰ বাবে মুখ্যভাৱে কোনটো গেছ দায়ী। এই শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, দেট ইজ CFC, অৰ্থাৎ ক্লৰ'ফ্লুৰ'কাৰ্বন। এই বিষয়ে অকণমান চাই লওঁ। CFC গেছ ফ্ৰিজ, এয়াৰ কণ্ডিশ্যনাৰ আৰু স্প্ৰেড ব্যৱহাৰ কৰা হয়। ই বায়ুমণ্ডলত গৈ ক্লৰিন পৰমাণু মুক্ত কৰাই, যিয়ে নেকি অজন অণু ভাঙি দিয়ে। ফলত অজন স্তৰ লাহে লাহে পাতল হ'বলৈ গৈ আছে। সেয়েহে এইটোৱে আমাৰ কাৰণে হৈ যাব শুদ্ধ উত্তৰ, CFC, অৰ্থাৎ ক্লৰ'ফ্লুৰ'কাৰ্বন। এতিয়া বাকী থকা অপশ্যনখিনি চাওঁ। প্ৰথমটো হৈছে কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইডে হৈছে এটা গ্ৰীণ হাউচ গেছ। ই গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে বা গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণে ৰেছপন্সিবল, কিন্তু অজন স্তৰ ধ্বংসৰ কাৰণে ই মূল কাৰণ নহয়। সেয়েহে আমাৰ কাৰণে এইটো শুদ্ধ নহ'ব। দেন অপশ্যন নম্বৰ চিত আছে নাইট্ৰজেন। নাইট্ৰজেন বায়ুমণ্ডলৰ পৰা 78% অংশ দখল কৰি আছে। ই অজন স্তৰ ধ্বংস নকৰে আৰু জীৱনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে এইটোও নহ'ব। আৰু অক্সিজেন। অক্সিজেন আমি সকলোৱে জানো জীৱনটো শ্বাস প্ৰশ্বাসৰ বাবে অপৰিহাৰ্য। ই অজন গঠনত সহায়হে কৰে, কিন্তু ধ্বংস নকৰে। সেইকাৰণে এইটোও ভুল। গতিকে আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, দেট ইজ CFC। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। এটা কৈছে, হুইচ ভিটামিন ডেফিচিয়েঞ্চি কজেছ এনিমিয়া, অৰ্থাৎ কোনটো ভিটামিনৰ অভাৱত এনিমিয়া ৰোগ হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব ভিটামিন B12। অৰ্থাৎ ভিটামিন B12এ শৰীৰত ৰঙা ৰক্তকণিকা, দেট ইজ RBC উৎপাদনত সহায় কৰে। ইয়াৰ অভাৱত এনিমিয়া হয়। ব্যক্তি এজনে দুৰ্বলতা, ভাগৰ আৰু মূৰ ঘূৰণি অনুভৱ কৰিব পাৰে। গতিকে এইটোৱে হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। এতিয়া বাকী অপশ্যন কেইটা চাওঁ। অপশ্যন নম্বৰ বিত আছে ভিটামিন এ। ভিটামিন এ দৃষ্টিশক্তিৰ বাবে অতি প্ৰয়োজনীয়। ইয়াৰ অভাৱত নাইট ব্লাইণ্ডনেছ বা ৰাতি কম দেখে এইটো বেমাৰ হ'ব পাৰে, কিন্তু এনিমিয়া নহয়। দেন ভিটামিন চি। ভিটামিন চিৰ অভাৱত ঘাঁ শুকোৱাত আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ অভাৱত স্কাৰ্বি ৰোগ হয়, কিন্তু এনিমিয়া নহয়। দেন অপশ্যন নম্বৰ ডিত আছে ভিটামিন ডি। ভিটামিন ডি হাড় আৰু দাঁতৰ বাবে অতি প্ৰয়োজনীয়। ইয়াৰ অভাৱত শিশুৰ ৰিকেটছ বা প্ৰাপ্তবয়স্কৰ অষ্ট্ৰিঅমেলাচিয়া হ'ব পাৰে। তো সেইটোও নহ'ব অপশ্যন। সেইকাৰণে আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব ভিটামিন B12। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। হুইচ চাইণ্টিষ্ট ইনভেণ্টেড দ্য ইলেক্ট্ৰিক বাল্ব, অৰ্থাৎ বৈদ্যুতিক বাল্ব কোন বিজ্ঞানীয়ে উদ্ভাৱন কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব থমাছ এডিসন। অৰ্থাৎ কি কৈছে, থমাছ আলভা এডিসনে প্ৰথম ব্যৱহাৰযোগ্য ইনকেণ্ডেচেণ্ট বৈদ্যুতিক বাল্ব বিকাশ কৰিছিল। তেওঁৰ এই আৱিষ্কাৰে পৃথিৱীত বৈদ্যুতিক আলোক ব্যৱস্থাৰ বিপ্লৱ ঘটায়। সেয়েহে এইটোৱে হৈ যাব শুদ্ধ উত্তৰ। বাকী থকা অপশ্যনখিনি চাওঁ। প্ৰথমটো আছে আইজাক নিউটন। ছাৰ আইজাক নিউটনে গতিৰ 3টা নিয়ম আৰু মহাকৰ্ষণা সূত্ৰ প্ৰদান কৰিছিল। তেওঁ বৈদ্যুতিক বাল্ব উদ্ভাৱন কৰা নাছিল, তো সেইটো ভুল। দেন অপশ্যন নম্বৰ চিত আছে মাইকেল ফেৰাডে। মাইকেল ফেৰাডে বিদ্যুৎ চুম্বকীয় আৱেশ সৃষ্টি কৰিছিল। তেওঁ বৈদ্যুতিক বাল্ব উদ্ভাৱন কৰা নাছিল, এইটোও নহ'ব। আৰু অপশ্যন নম্বৰ ডিত আছে নিকোলাছ টেছলা। নিকোলাছ টেছলাই অল্টাৰনেটিং কাৰেণ্ট, দেট ইজ AC কাৰেণ্ট বিদ্যুৎ ব্যৱস্থাৰ উন্নয়নত অসামান্য অৱদান আগবঢ়াইছিল, কিন্তু তেওঁ বাল্বৰ সৈতে
কোনো ধৰণৰ জড়িত নাছিল ঠিক আছে তো সেইটোও নহ'ব গতিকে আমাৰ কাৰণে অপশ্যন নম্বৰ বি টো কাৰেক্ট হৈ যাব থমাছ আলভা এডিসন নেক্সট কোৱেশ্চনটো লৈ যাওঁ which instrument measures temperature অৰ্থাৎ এইটোতো বহুত বেছি ইম্পৰ্টেণ্ট আৰু সহজ কুৱেশ্চন উষ্ণতা জোখা যন্ত্ৰটোৰ নাম কি এইটো আমি সকলোৱে জানো থাৰ্মোমিটাৰ থাৰ্মোমিটাৰ হৈছে উষ্ণতা জোখাৰ যন্ত্ৰ ইয়াৰ সহায়ত মানুহৰ শৰীৰ বায়ু আৰু পানী বা অন্য বস্তুৰ তাপমাত্ৰা সহজে জোখা যায় সেয়ে এইটোৱে হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ এটা বাকি থকাখিনিৰ বিষয়ে চাওঁ প্ৰথমটো আছে হাইগ্ৰোমিটাৰ হাইগ্ৰোমিটাৰ বায়ুৰ আৰ্দ্ৰতা অৰ্থাৎ হিউমিডিটি জোখে উষ্ণতা জোখাৰ বাবে ইয়াক ব্যৱহাৰ কৰা নহয় দেন বেৰোমিটাৰ বেৰোমিটাৰ বায়ুমণ্ডলীয় চাপ দ্যাট ইজ এটমস্ফেৰিক প্ৰেছাৰক জোখে ই বতৰ সম্পৰ্কীয় তথ্য জানিবলৈ ব্যৱহাৰ কৰা হয় কিন্তু উষ্ণতা নুজোখে আৰু এটা আছে এমিটাৰ এমিটাৰ বৈদ্যুতিক পৰিবাহিত হোৱা প্ৰবাহিত বৈদ্যুতিক প্ৰবাহ বা ইলেক্ট্ৰিক কাৰেণ্ট জোখে ইয়াৰ সৈতে উষ্ণতাৰ কোনো সম্পৰ্ক নাই গতিকে এইটো নহব হে অপশ্যন নম্বৰ বি টো আমাৰ কাৰণে কাৰেক্ট আনসাৰ হৈ যাব নেক্সট কোৱেশ্চনটো লৈ যাওঁ which vitamin is essential for the normal functioning of the nervous system অৰ্থাৎ স্নায়ুতন্ত্ৰৰ স্বাভাৱিক কাৰ্যৰ বাবে কোন ভিটামিন অতি প্ৰয়োজনীয় ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব ভিটামিন B1 that is thiamine ভিটামিন B1 স্নায়ুকোষসমূহক সুস্থভাৱে কাম কৰাত সহায় কৰে আৰু শৰীৰত খাদ্যৰ পৰা শক্তি উৎপন্ন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ইয়াৰ অভাৱত বেৰি ৰোগ হ'ব পাৰে যিয়ে স্নায়ু আৰু হৃদযন্ত্ৰক ক্ষতি কৰে সেয়ে এইটোৱে হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ এতিয়া বাকি থকা অপশ্যনখিনি চাওঁ প্ৰথমটো আছে ভিটামিন এ ভিটামিন এ অকমান আগতে কৈ আহিছো মূলত দৃষ্টিশক্তি ছাল আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰাখিবলৈ সহায় কৰে ইয়াৰ অভাৱত বিশেষকৈ নাইট ব্লাইণ্ডনেছ ৰোগ হ'ব পাৰে ঠিক আছে নেক্সট অপশ্যনটো লৈ যাওঁ অপশ্যন নম্বৰ চি আছে ভিটামিন চি এইটো অকমান আগতে আলোচনা কৰি আহিছো ভিটামিন চি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আমাৰ কিবা প্ৰকাৰে ঘাঁ হলে সেই ঘাঁটো সোনকালে শুকোৱা আৰু কলাজেন গঠনত সহায় কৰে ইয়াৰ অভাৱত স্কাৰ্বি ৰোগ হয় কিন্তু স্নায়ুতন্ত্ৰৰ বাবে ই মুখ্য ভিটামিন নহয় দেন অপশ্যন নম্বৰ ডিত আছে ভিটামিন ই ভিটামিন ই এটা শক্তিশালী এন্টিঅক্সিডেণ্ট ই কোষসমূহক ক্ষতিৰ পৰা সুৰক্ষা দিয়ে আৰু প্ৰজনন স্বাস্থ্যত সহায় কৰে কিন্তু স্নায়ুতন্ত্ৰৰ বাবে স্বাভাৱিক কাৰ্যৰ বাবে মুখ্য ভিটামিন B1 ঠিক আছে নেক্সট কোৱেশ্চনটো লৈ যাওঁ which blood vessel carries oxygenated blood from the heart অৰ্থাৎ হৃদযন্ত্ৰৰ পৰা অক্সিজেনযুক্ত তেজ কোন ৰক্তনলীয়ে বহন কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি দ্যাট ইজ এৱৰ্টা অৰ্থাৎ মহাধমনী কি কৈছে ইয়াতে এৱৰ্টা হৈছে শৰীৰৰ সৰ্ববৃহৎ ধমনী ই হৃদযন্ত্ৰৰ পৰা অৰ্থাৎ হৃদযন্ত্ৰৰ বাও নিলয়ৰ পৰা অক্সিজেনযুক্ত তেজ সমগ্ৰ শৰীৰলৈ কঢ়িয়াই নিয়ে এইটোৱে হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ এটা বাকি থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ প্ৰথমটো আছে পলমনাৰী ভেইন অৰ্থাৎ ক্লোমখিৰা পলমনাৰী ভেইনে আমাৰ হাওঁফাওঁৰ পৰা হৃদযন্ত্ৰলৈ অক্সিজেনযুক্ত তেজ আনে হৃদযন্ত্ৰৰ পৰা বাহিৰলৈ তেজ নিনিয়ে গতিকে সেইটো ভুল দেন ভেনাকেবা শৰীৰৰ বিভিন্ন অংশৰ পৰা অক্সিজেন বিহীন তেজ হৃদযন্ত্ৰলৈ ঘূৰাই আনে ই অক্সিজেনযুক্ত তেজ বহন নকৰে তো এইটোও নহব আৰু অপশ্যন নম্বৰ ডিত আছে পলমনাৰী আৰ্টাৰী অৰ্থাৎ ক্লোম ধমনী এই ধমনীয়ে হৃদযন্ত্ৰৰ পৰা অক্সিজেনবিহীন তেজ হাওঁফাওঁলৈ নিয়ে যাতে তাত অক্সিজেন গ্ৰহণ কৰিব পাৰে তো সেইটোও আমাৰ কাৰণে শুদ্ধ উত্তৰ নহব শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ চি দ্যাট ইজ এৱৰ্টা নেক্সট কুৱেশ্চনটো লৈ যাওঁ নিয়ৰেষ্ট প্লেনেট টু দি ছান অৰ্থাৎ সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ কোনটো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব মাৰ্কাৰী অৰ্থাৎ বুধ হৈছে সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ ইয়াৰ বছৰৰ দৈৰ্ঘ্য মাত্ৰ 88 ডেজ সূৰ্যৰ ওচৰত থকা বাবে দিনত অতি গৰম আৰু ৰাতি অতি ঠাণ্ডা হয় সেয়েহে এইটো আমাৰ কাৰণে হৈ যাব শুদ্ধ উত্তৰ এতিয়া বাকি থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ প্ৰথমটো আছে ভেনাছ অৰ্থাৎ শুক্ৰ হৈছে সূৰ্যৰ দ্বিতীয় ওচৰৰ গ্ৰহ ইয়াক আৰ্থ টুইনছ বুলিও কোৱা হয় কিন্তু সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ নহয় দেন অপশ্যন নম্বৰ বিত আছে আৰ্থ অৰ্থাৎ পৃথিৱী সূৰ্যৰ তৃতীয় গ্ৰহ ইয়াতেই জীৱনৰ অস্তিত্ব আছে অৰ্থাৎ আমি ইয়াতেই জীয়াই আছো সেয়েহে এইটো ভুল আৰু অপশ্যন নম্বৰ ডিত আছে মাৰ্চ অৰ্থাৎ মংগল সূৰ্যৰ চতুৰ্থ গ্ৰহ ইয়াক ৰঙা গ্ৰহ বুলিও কোৱা হয় কিন্তু এইটো আমাৰ ইয়াত অপশ্যনটো নহব গতিকে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি দ্যাট ইজ মাৰ্কাৰী নেক্সট কুৱেশ্চন লৈ যাওঁ which gland secretes thyroxine অৰ্থাৎ থাইৰক্সিন হৰমন কোন গ্ৰন্থিয়ে নিঃসৰণ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি থাইৰয়ড গ্ল্যান্ড অৰ্থাৎ থাইৰয়ড গ্ল্যান্ড বা থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন নিঃসৰণ কৰে এই হৰমনে শৰীৰৰ বিপাক ক্ৰিয়া অৰ্থাৎ মেটাবলিজম আৰু বৃদ্ধি আৰু বিকাশ নিয়ন্ত্ৰণ কৰে সেয়েহে এইটোৱে হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ বাকি থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ প্ৰথমটো আছে পিটুইটাৰী গ্ল্যান্ড
অৰ্থাৎ পিটুইটাৰী গ্ৰন্থি। এই গ্ৰন্থিক মাষ্টাৰ গ্লেণ্ড বুলিও কোৱা হয় কিয়নো ই অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ নিয়ন্ত্ৰণ কৰে কিন্তু ই থাইৰক্সিন নিঃসৰণ নকৰে। এইটো নহ'ব অপশ্যন। দেন অপশ্যন নম্বৰ চি আছে এড্ৰিনেল গ্লেণ্ড। এড্ৰিনেল গ্ৰন্থিয়ে এড্ৰিনেলিন আৰু কৰ্টিচল আদি হৰমন নিঃসৰণ কৰে কিন্তু ইও থাইৰক্সিন হৰমন নিঃসৰণ নকৰে। এইটোও নহ'ব। অপশ্যন নম্বৰ ডি আছে পেনক্ৰিয়াছ অৰ্থাৎ অগ্ন্যাশয়। অগ্ন্যাশয়ে ইনচুলিন আৰু গ্লুকাগন নিঃসৰণ কৰি তেজৰ চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে কিন্তু থাইৰক্সিন উৎপন্ন নকৰে। তো এইটোও নহ'ব। গতিকে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি থাইৰইড গ্লেণ্ড। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। মেটেল ইউজড ফৰ এয়াৰক্ৰাফ্ট বডিজ অৰ্থাৎ বিমানৰ দেহ নিৰ্মাণত কোন ধাতু ব্যৱহাৰ কৰা হয়? এই শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি দেট ইজ এলুমিনিয়াম। এলুমিনিয়াম পাতল, শক্তিশালী, মামৰ প্ৰতিৰোধী আৰু সহজে গঢ় দিব পৰা ধাতু। এই গুণসমূহৰ বাবে বিমানৰ দেহ, ডেউকা আৰু বিভিন্ন অংশ তৈয়াৰ কৰিবলৈ বহুলভাৱে ব্যৱহাৰ কৰা হয়। গতিকে এইটোৱে হৈ যাব শুদ্ধ উত্তৰ। এতিয়া বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো আছে আইৰণ অৰ্থাৎ লো। লো যথেষ্ট মজবুত হলেও ই অত্যধিক গধুৰ আৰু সহজে মামৰে ধৰে, সেয়ে ইয়াক বিমানত নিৰ্মাণৰ কাৰণে উপযুক্ত নহয়। নেক্সট অপশ্যন নত আছে কপাৰ অৰ্থাৎ তাম। তাম বিদ্যুৎ আৰু তাপৰ উৎকৃষ্ট পৰিবাহক। ই মূলতঃ বৈদ্যুতিক তাঁৰ আৰু যন্ত্ৰপাতিত ব্যৱহাৰ কৰা হয় কিন্তু বিমানৰ দেহ নিৰ্মাণত ইয়াক ব্যৱহাৰ কৰা নহয়। আৰু অপশ্যন নম্বৰ ডিত আছে লিড অৰ্থাৎ সীহ। সীহ বা লিড অতি গধুৰ আৰু কোমল ধাতু। ইয়াক সাধাৰণতে বেটাৰী, বিকিৰণ প্ৰতিৰোধক আৰু বেলেগ কামত ব্যৱহাৰ কৰা হয় কিন্তু বিমান নিৰ্মাণত ইয়াক ব্যৱহাৰ কৰা নহয়। গতিকে এইটোও নহ'ব। সেইকাৰণে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি দেট ইজ এলুমিনিয়াম। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। থিয়ৰী অফ এভেলুৱেশ্যন বাই নেচাৰেল চিলেকশ্যন অৰ্থাৎ প্ৰাকৃতিক নিৰ্বাচনৰ জৰিয়তে বিৱৰ্তনৰ তথ্য কোনে আগবঢ়াইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি দেট ইজ চাৰ্লছ ডাৰউইন। অৰ্থাৎ চাৰ্লছ ডাৰউইনে 1859 চনত অন দি অৰিজিন অফ স্পেচিছ এই গ্ৰন্থখনত প্ৰাকৃতিক নিৰ্বাচনৰ জৰিয়তে বিৱৰ্তনৰ তথ্য আগবঢ়াইছিল। তেওঁৰ মতে পৰিৱেশৰ সৈতে খাপ খোৱা জীৱসমূহেই জীয়াই থাকে আৰু বংশ বৃদ্ধি কৰে। সেয়েহে এইটোৱেই হৈ যাব শুদ্ধ উত্তৰ। বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো আছে মেণ্ডেল। গ্ৰেগৰ মেণ্ডেলক জিন তথ্যৰ পিতৃ বুলি কোৱা হয়। তেওঁ মটৰ গছৰ ওপৰত পৰীক্ষা কৰি বংশগতি ভিত্তিত ওপৰত তথ্য নিয়ম আগবঢ়াইছিল কিন্তু বিৱৰ্তনৰ তথ্য তেওঁ আগবঢ়োৱা নাছিল। গতিকে এইটো শুদ্ধ নহ'ব। দেন অপশ্যন নম্বৰ চিত আছে লুই পেষ্টিউ। লুই পেষ্টিউৰে জীৱাণু তথ্য বা জাৰ্ম থিয়ৰী প্ৰমাণ কৰিছিল আৰু পেষ্চুৰাইজেশ্যন পদ্ধতি আৱিষ্কাৰ কৰিছিল কিন্তু বিৱৰ্তনৰ তথ্যৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই। এইটোও নহ'ব। নেক্সট অপশ্যন নম্বৰ ডি আছে ৰবাৰ্ট হুক। ৰবাৰ্ট হুকে প্ৰথমবাৰৰ বাবে কৰ্কৰ কোষ পৰ্যবেক্ষণ কৰি চেল শব্দটো ব্যৱহাৰ কৰিছিল। তেওঁ বিৱৰ্তনৰ তথ্য আগবঢ়োৱা নাছিল। সেয়ে আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব চাৰ্লছ ডাৰউইন। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। অৰ্গেন ডেট পাম্পছ ব্লাড অৰ্থাৎ কোন অংগই সমগ্ৰ শৰীৰলৈ তেজ পাম্প কৰে? ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো অপশ্যন নম্বৰ চি হাৰ্ট অৰ্থাৎ হৃদযন্ত্ৰ। হৃদযন্ত্ৰ হৈছে এটা পেশীবহুল অংগ। ই সংকোচন আৰু প্ৰসাৰণৰ জৰিয়তে সমগ্ৰ শৰীৰলৈ অক্সিজেনযুক্ত তেজ পাম্প কৰে আৰু জীৱনৰ বাবে ই অতি প্ৰয়োজনীয়। সেয়েহে এইটোৱে হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। বাকী থকা অপশ্যন চাওঁ। প্ৰথমটো আছে লিভাৰ অৰ্থাৎ যকৃত। যকৃত হৈছে শৰীৰৰ সৰ্ববৃহৎ অভ্যন্তৰীণ অংগ। ই পাচনত সহায় কৰা পিত্তৰস বা বাইল জুচ উৎপন্ন কৰে আৰু শৰীৰৰ বিষাক্ত পদাৰ্থ আঁতৰায় কিন্তু তেজ পাম্প নকৰে। তো এইটো নহ'ব। দেন নেক্সট অপশ্যনত আছে আমাৰ কিডনী অৰ্থাৎ বৃক্ষ। বৃক্ষই তেজ পৰিশোধন কৰি শৰীৰৰ অতিৰিক্ত পানী আৰু অপচয় পদাৰ্থ প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ কৰে। ইও তেজ পাম্প নকৰে। এইটো নহ'ব। আৰু এটা আছে লাংছ অৰ্থাৎ হাঁওফাঁও। হাঁওফাঁওৰ কাম হৈছে অক্সিজেন গ্ৰহণ আৰু কাৰ্বন ডাই অক্সাইড ত্যাগ কৰা। ই তেজ পাম্প নকৰে। গতিকে এইটো নহ'ব। শুদ্ধ উত্তৰটো হৈ যাব আমাৰ কাৰণে অপশ্যন নম্বৰ চি হাৰ্ট। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ গেছ ইজ নউন এজ লাফিং গেছ অৰ্থাৎ লাফিং গেছ বুলি কোন গেছক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি নাইট্ৰাছ অক্সাইড। অৰ্থাৎ নাইট্ৰাছ অক্সাইড দেট ইজ N2O লাফিং গেছ বুলি কোৱা হয়। ইয়াক চিকিৎসা ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় য'ত নেকি এনেস্থেচিয়া আৰু বিষ কমাবলৈ ইয়াক যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা হয়। সেয়ে আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি। এতিয়া বাকী থকা অপশ্যন চাওঁ। প্ৰথমটো আছে নাইট্ৰিক অক্সাইড। নাইট্ৰিক অক্সাইডে শৰীৰৰ ৰক্তনলী প্ৰসাৰিত কৰাত সহায় কৰে। লাফিং গেছ বুলি কোৱা নহয়। দেন অপশ্যন নম্বৰ চিত আছে ছালফাৰ ডাই অক্সাইড। এই গেছ মূলতঃ শিল্প উদ্যোগ আৰু আগ্নেয়গিৰিৰ পৰা উৎপন্ন হয়। ই বায়ু প্ৰদূষণ আৰু এচিড বৰষুণৰ সৃষ্টি কৰে। এইটোও নহ'ব। দেন কাৰ্বন মনক্সাইড। কাৰ্বন মনক্সাইড এটা অত্যন্ত বিষাক্ত গেছ। ই ৰক্তৰ হিমগ্লবিনৰ সৈতে যুক্ত হৈ অক্সিজেন পৰিবহণত বাধা দিয়ে। ইয়াকো লাফিং গেছ বুলি কোৱা নহয়। সেয়ে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি নাইট্ৰাছ অক্সাইড। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুৱেৰ আৰ মষ্ট নিউট্ৰিয়েণ্টছ এবজৰ্বড খাদ্যৰ অধিকাংশ পুষ্টি উপাদান শৰীৰৰ কোন অংশত শোষিত হয়? ইয়াৰ শুদ্ধটো হৈ যাব স্মল ইণ্টেষ্টাইন অৰ্থাৎ ক্ষুদ্ৰান্ত। স্মল ইণ্টেষ্টাইন বা ক্ষুদ্ৰান্তত বেৰত থকা
বিলাই নামৰ আঙুলিৰ দৰে প্ৰবৰ্ধকবোৰে খাদ্যৰ পৰা ভিটামিন, খনিজ পদাৰ্থ, প্ৰটিন, চৰ্বি আৰু কাৰ্বহাইড্ৰেট আদি অধিকাংশ পুষ্টি উপাদান তেজত শোষণ কৰে। সেয়ে এইটোৱে হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। এতিয়া বাকী থকা অপশ্যন চাওঁ। প্ৰথমটো হৈছে ষ্টমাক, অৰ্থাৎ পাকস্থলী। পাকস্থলীত খাদ্য আংশিকভাৱে হজম হয়, কিন্তু অধিকাংশ পুষ্টি উপাদান ইয়াত শোষিত নহয়। তো এইটো আমাৰ কাৰণে অপশ্যন নহ'ব। দেন অপশ্যন নম্বৰ বি, লাৰ্জ ইণ্টেষ্টাইন, অৰ্থাৎ বৃহদান্ত। বৃহদান্তই মূলতঃ পানী আৰু খনিজ লৱণ শোষণ কৰে। পুষ্টি উপাদানৰ মুখ্য শোষণ ইয়াত নহয়। দেন আছে এছফেগাছ, অৰ্থাৎ আমাৰ খাদ্যনলী। খাদ্যনলীৰ কাম হৈছে খাদ্যৰ মুখৰ পৰা পাকস্থলীলৈ কঢ়িয়াই নিয়া। ইয়াতো খাদ্যৰ হজম বা পুষ্টি শোষণ নহয়। তো এইটোও নহ'ব। গতিকে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, দেট ইজ স্মল ইণ্টেষ্টাইন। নেক্সট কুৱেশ্যনটো যাওঁ। হুইচ ভিটামিন ইজ অলছ কল্ড ৰেটিনল, অৰ্থাৎ ৰেটিনল বুলি কোন ভিটামিনক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব ভিটামিন এ। ভিটামিন এৰ ৰাসায়নিক নাম হৈছে ৰেটিনল। ই চকুৰ দৃষ্টিশক্তি, সুস্থ ছাল, বৃদ্ধি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰাখিবলৈ অতি প্ৰয়োজনীয়। ইয়াৰ অভাৱত নাইট ব্লাইণ্ডনেছৰ দৰে ৰোগ হ'ব পাৰে। সেইকাৰণে আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ, ভিটামিন এ। এতিয়া বাকী থকা অপশ্যন চাওঁ। অপশ্যন নম্বৰ বিত আছে ভিটামিন বি1। ভিটামিন বি1ৰ আন এটা নাম হৈছে থায়ামিন। ই স্নায়ুতন্ত্ৰ আৰু শক্তি উৎপাদনত সহায় কৰে, কিন্তু ৰেটিনল নহয়। অপশ্যন নম্বৰ চিত আছে ভিটামিন চি। ভিটামিন চিৰ আন এটা নাম হৈছে এস্কৰ্বিক এচিড। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ঘাঁ হ'লে সেইটো সোনকালে শুকুৱাত সহায় কৰে। এইটোও নহ'ব। দেন অপশ্যন নম্বৰ ডিত আছে ভিটামিন ই। ভিটামিন ই এটা এণ্টি অক্সিডেণ্ট ভিটামিন। ই কোষসমূহক সুৰক্ষা দিয়ে। ৰেটিনল নামটো ভিটামিন এৰ বাবে ব্যৱহাৰ কৰা হয়। ঠিক আছে, গতিকে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যনলৈ যাওঁ। ষ্টাডি অফ ফাংগাই, অৰ্থাৎ ভেঁকুৰ বা ফাংগাইৰ অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব মাইকোলজি। অৰ্থাৎ মাইকোলজি হৈছে ভেঁকুৰ অধ্যয়ন। ইয়াত মাছৰুম, ইষ্ট, মল্ড আদি ভেঁকুৰৰ গঠন, জীৱন চক্ৰ, অপকাৰিতা আদি সকলোবিলাক অধ্যয়ন কৰা হয়। সেয়েহে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি। বাকী থকা অপশ্যন চাওঁ। প্ৰথমটো আছে বুটনি। বুটনি ইয়াক উদ্ভিদবিদ্যা বুলি কোৱা হয় বা উদ্ভিদ বিজ্ঞান। উদ্ভিদ বিজ্ঞানত উদ্ভিদৰ গঠন, বৃদ্ধি, প্ৰজনন আৰু শ্ৰেণীবিভাজনৰ অধ্যয়ন কৰা হয়। যদিও পূৰ্বতে ভেঁকুৰক উদ্ভিদৰ অন্তৰ্গত কৰা হৈছিল, বৰ্তমান কিন্তু ভেঁকুৰক পৃথক জীৱজগত অৰ্থাৎ কিংডম অফ ফাংগাই বুলি গণ্য কৰা হয়। সেয়ে এইটো ভুল। নেক্সট অপশ্যন চিত আছে জুলজি। জুলজিৰ নামটো হৈছে প্ৰাণী বিজ্ঞান বা প্ৰাণীবিদ্যা। প্ৰাণী বিজ্ঞানত বিভিন্ন প্ৰাণীৰ গঠন, আচৰণ, প্ৰজনন আৰু জীৱন প্ৰক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰা হয়। কিন্তু ভেঁকুৰটো প্ৰাণী নহয়, গতিকে এইটোও নহ'ব। অপশ্যন নম্বৰ ডিত আছে ইকোলজি। ইকোলজি অৰ্থাৎ পৰিৱেশ বিজ্ঞান। পৰিৱেশ বিজ্ঞানত জীৱ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক অধ্যয়ন কৰা হয়। কেৱল ভেঁকুৰ অধ্যয়নক আমি ইকোলজি বুলি ক'ব নোৱাৰো। ঠিক আছে, সেয়ে শুদ্ধ উত্তৰটো হৈ যাব মাইকোলজি। নেক্সট কুৱেশ্যনলৈ যাওঁ। গেছ প্ৰডিউচড ডিউৰিং ফাৰ্মেণ্টেশ্যন, অৰ্থাৎ কিম্বন প্ৰক্ৰিয়াত বা ফাৰ্মেণ্টেশ্যন প্ৰক্ৰিয়াত কোন গেছটো উৎপন্ন হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, ডেট ইজ কাৰ্বন ডাই অক্সাইড। কিম্বনৰ সময়ত ইষ্টে চেনিৰ অণুক ভাঙি এলকহল আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে। এই কাৰ্বন ডাই অক্সাইডৰ বাবেই পাওৰুটিবোৰ ফুলে আৰু কল্ড ড্ৰিংকছবোৰত আমি বুৰবুৰণি দেখা পাওঁ। গতিকে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি। বাকী থকা অপশ্যন চাওঁ। প্ৰথমটো আছে অক্সিজেন। কিম্বন প্ৰক্ৰিয়াত অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়, গতিকে ইয়াত অক্সিজেন উৎপন্ন নহয়। দেন অপশ্যন নম্বৰ বিত আছে নাইট্ৰজেন। নাইট্ৰজেন গেছ কিম্বন প্ৰক্ৰিয়াৰ ফলত উৎপন্ন নহয়। ই বায়ুমণ্ডলৰ মুখ্য গেছ, কিন্তু ইয়াত উৎপন্ন নহয়। দেন অপশ্যন নম্বৰ ডিত আছে হাইড্ৰজেন। সাধাৰণ কিম্বন প্ৰক্ৰিয়াত হাইড্ৰজেন গেছ উৎপন্ন নহয়। কিছুমান বিশেষ জৈৱিক প্ৰক্ৰিয়াতহে ইয়াৰ সৃষ্টি হয়। গতিকে এইটো নহ'ব। শুদ্ধ উত্তৰটো হৈ যাব আমাৰ কাৰণে অপশ্যন নম্বৰ চি, ডেট ইজ কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ ইজ দ্য লাৰ্জেষ্ট ইণ্টাৰনেল অৰ্গেন ইন দ্য হিউমেন বডি, অৰ্থাৎ মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ আভ্যন্তৰীণ অংগ কোনটো? এই বিষয়ে অকণমান আগতে আলোচনা কৰিয়ে আহিছো। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, ডেট ইজ লিভাৰ, অৰ্থাৎ যকৃত। যকৃত হৈছে মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অভ্যন্তৰীণ অংগ। ই পিত্তৰস বা বাইল জুচ উৎপন্ন কৰে, বিষাক্ত পদাৰ্থ আঁতৰাই, খাদ্য সংৰক্ষণ কৰে আৰু শতাধিক গুৰুত্বপূৰ্ণ জৈৱিক কাৰ্য সম্পন্ন কৰে। সেয়ে আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, লিভাৰ। বাকী থকা অপশ্যন চাওঁ এতিয়া। প্ৰথমটো আছে ব্ৰেইন, অৰ্থাৎ মগজু। মগজু হৈছে শৰীৰৰ নিয়ন্ত্ৰণৰ কেন্দ্ৰ। ই চিন্তা, স্মৃতি, অনুভূতি আৰু শৰীৰৰ বিভিন্ন কাৰ্য নিয়ন্ত্ৰণ কৰে, কিন্তু আটাইতকৈ ডাঙৰ অভ্যন্তৰীণ অংগ নহয়। দেন অপশ্যন নম্বৰ বিত আছে হাৰ্ট, অৰ্থাৎ হৃদযন্ত্ৰ। হৃদযন্ত্ৰই সমগ্ৰ শৰীৰৰ তেজ পাম্প কৰে। ই অতি গুৰুত্বপূৰ্ণ অংগ হ'লেও আকাৰত সৰ্ববৃহৎ নহয়। তো এইটো নহ'ব। আৰু এটা আছে কিডনী, অৰ্থাৎ বৃক্ক। বৃক্কই তেজ পৰিশোধন কৰি অপচয় পদাৰ্থ প্ৰস্ৰাৱৰ
জৰিয়তে বাহিৰ কৰে, কিন্তু ইও শৰীৰৰ সৰ্ববৃহৎ অংগ নহয়। গতিকে শুদ্ধ উত্তৰটো হৈ যাব আমাৰ কাৰণে লিভাৰ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। ইনষ্ট্ৰুমেণ্ট মেজাৰিং ব্লাড প্ৰেছাৰ, অৰ্থাৎ ৰক্তচাপ জোখা যন্ত্ৰ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব স্ফাইগোমেনোমিটাৰ। স্ফাইগোমেনোমিটাৰ হৈছে ৰক্তচাপ জোখাৰ বিশেষ যন্ত্ৰ। চিকিৎসক বা স্বাস্থ্যকৰ্মীয়ে ইয়াৰ সহায়ত উচ্চ আৰু নিম্ন ৰক্তচাপ নিৰ্ণয় কৰে। বৰ্তমান কিন্তু ডিজিটেল যিটো ব্লাড প্ৰেছাৰ মনিটৰ আছে, ইও একেই উদ্দেশ্যত ব্যৱহাৰ কৰা হয়। গতিকে শুদ্ধ উত্তৰটো হৈ যাব আমাৰ কাৰণে অপশ্যন নম্বৰ চি। এতিয়া বাকী থকা অপশ্যন চাওঁ। প্ৰথমটো আছে ষ্টেথস্কোপ। ষ্টেথস্কোপে হৃদস্পন্দন, শ্বাস প্ৰশ্বাস আৰু অন্যান্য অভ্যন্তৰীণ শব্দ শুনিবলৈ ব্যৱহাৰ কৰা হয়। ই অকলে ৰক্তচাপ জুখিব নোৱাৰে, সেয়ে এইটো নহব। দেন থাৰ্মোমিটাৰ। থাৰ্মোমিটাৰে কেৱল শৰীৰ বা বস্তু এটাৰ উষ্ণতাহে জোখে, ৰক্তচাপ জোখাৰ বাবে ইয়াক ব্যৱহাৰ কৰা নহয়, তো এইটোও নহব। আৰু এটা আছে অপশ্যন নম্বৰ ডি, লেক্টোমিটাৰ। লেক্টোমিটাৰে গাখীৰৰ বিশুদ্ধতা বা ঘনত্ব জোখে, ৰক্তচাপৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই, গতিকে এইটোও নহব। গতিকে শুদ্ধ উত্তৰটো হৈ যাব স্ফাইগোমেনোমিটাৰ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। ভিটামিন ডেফিচিয়েঞ্চি কজিং ব্লিডিং গামছ, অৰ্থাৎ কোন ভিটামিনৰ অভাৱত দাঁতৰ মাড়িত ৰক্তক্ষৰণ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, দেট ইজ ভিটামিন চি। ভিটামিন চিৰ অভাৱত স্কাৰ্বি ৰোগ হয়। ইয়াৰ লক্ষণসমূহৰ ভিতৰত এটা হ'ল দাঁতৰ মাড়িৰ পৰা ৰক্ত ওলোৱা, দাঁত ঢিলা হোৱা, আৰু লগতে কি হয়, ঘাঁ হলে সোনকালে নুশুকোৱা, আৰু লগতে দুৰ্বলতাও অনুভৱ হয়। সেয়ে এইটোৱে হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। এতিয়া বাকী থকা অপশ্যন চাওঁ। ভিটামিন এৰ অভাৱত আমি সকলোৱে জানো মূলতঃ নাইট ব্লাইণ্ডনেছ আৰু চকুৰ সমস্যা হয়। দাঁতৰ মাড়িৰ ৰক্তক্ষৰণৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই, গতিকে এইটো নহব। দেন অপশ্যন নম্বৰ ডি কৈছে ভিটামিন ডিৰ অভাৱত আমি জানো হাড় দুৰ্বল হয় আৰু শিশুৰ ৰিকেটছ ৰোগ হয়, কিন্তু দাঁতৰ মাড়িৰ ৰক্তক্ষৰণত ইয়াৰ কোনো মুখ্য লক্ষণ নাই। অপশ্যন নম্বৰ ডিত আছে ভিটামিন ই। ভিটামিন ই কোষসমূহক সুৰক্ষা দিয়ে আৰু এণ্টি অক্সিডেণ্ট হিচাপে কাম কৰে। ইয়াৰ অভাৱত সাধাৰণতে দাঁতৰ মাড়িৰ পৰা কোনো ধৰণৰ ৰক্তক্ষৰণ নহয়, গতিকে এইটোও নহব। শুদ্ধ উত্তৰটো হৈ যাব আমাৰ কাৰণে অপশ্যন নম্বৰ বি, দেট ইজ ভিটামিন চি। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ প্লেনেট ইজ ন'ন এজ দ্য ব্লু প্লেনেট, অৰ্থাৎ নীলা গ্ৰহ বা ব্লু প্লেনেট বুলি কোন গ্ৰহক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব আৰ্থ, অৰ্থাৎ পৃথিৱী। পৃথিৱীৰ প্ৰায় 71% অংশ পানীৰে আবৃত। মহাকাশৰ পৰা চালে পৃথিৱীখন নীলা দেখা যায়, সেয়ে ইয়াক ব্লু প্লেনেট বা নীলা গ্ৰহ বুলি কোৱা হয়। ইয়াত পানী, বায়ু আৰু উপযুক্ত উষ্ণতা থকাৰ বাবে জীৱনৰ অস্তিত্ব আছে। সেয়েহে এইটোৱে হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। বাকী থকা অপশ্যনটো চাওঁ। অপশ্যন নম্বৰ বিত আছে নেপচুন। নেপচুনো নীলা ৰঙৰ যেন দেখা যায়, কিন্তু সাধাৰণ জ্ঞানৰ প্ৰশ্নত এইটো কেতিয়াও ব্লু প্লেনেট বুলি ইয়াক ধৰা নহয়, পৃথিৱীকেই ইয়াক ধৰা হয়। নেপচুন সূৰ্যৰ একেবাৰে অষ্টমটো গ্ৰহ। তেনে আছে ইউৰেনাছ। ইউৰেনাছো নীলা সেউজীয়া ৰঙৰ দেখা যায়। ইয়াৰ ৰং মূলতঃ মিথেন গেছৰ বাবে, কিন্তু ব্লু প্লেনেট বুলি ইয়াক কোৱা নহয়। দেন অপশ্যন নম্বৰ ডিত আছে ভেনাছ, অৰ্থাৎ শুক্ৰ। শুক্ৰ গ্ৰহক আৰ্থছ টুইন বুলি, অৰ্থাৎ পৃথিৱীৰ যমজ গ্ৰহ বুলিও কোৱা হয়, কিয়নো ইয়াৰ আকাৰ পৃথিৱীৰ সৈতে প্ৰায় একে, কিন্তু ব্লু প্লেনেট বুলি ইয়াক কোৱা নহয়। ঠিক আছে, গতিকে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ, আৰ্থ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এচিড প্ৰেজেণ্ট ইন কাৰ্ড, অৰ্থাৎ দৈত কোনটো এচিড পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো লেক্টিক এচিড। গাখীৰত থকা লেক্টোবেচিলাছ নামৰ বেক্টেৰিয়াই লেক্টোজ শ্ৰেণীক কিণ্বন কৰি লেক্টিক এচিড উৎপন্ন কৰে। এই অম্লৰ বাবেই গাখীৰ দৈলৈ পৰিণত হয় আৰু টেঙা সোৱাদ হয়। সেয়ে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, লেক্টিক এচিড। বাকী থকা অপশ্যন চাওঁ। প্ৰথমটো আছে চাইট্ৰিক এচিড। চাইট্ৰিক এচিড মূলতঃ কমলা, নেমু আদি টেঙা ফলত পোৱা যায়, কিন্তু দৈত এই এচিডটো পোৱা নাযায়। দেন অপশ্যন নম্বৰ বিত আছে এচিটিক এচিড। এচিটিক এচিড ভিনেগাৰৰ মুখ্য উপাদান। ইয়াৰ বাবে ভিনেগাৰ টেঙা হয়, কিন্তু এইটোও দৈত পোৱা নাযায়। অপশ্যন নম্বৰ ডিত আছে ফৰ্মিক এচিড। ফৰ্মিক এচিড সাধাৰণতে পৰুৱা আৰু কিছুমান পতংগৰ শুঙত পোৱা যায়, কিন্তু দৈত এইটো নাথাকে, গতিকে এইটোও নহব। শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, লেক্টিক এচিড। নেক্সট কুৱেশ্যনলৈ যাওঁ। আইৰণ ডেফিচিয়েঞ্চি কজেছ, অৰ্থাৎ লোৰ অভাৱত কি ৰোগ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব এনিমিয়া। অৰ্থাৎ লোৰ অভাৱত শৰীৰত হিমোগ্লবিন কমি যায়, ফলত শৰীৰৰ বিভিন্ন অংশলৈ অক্সিজেন কম পৰিমাণে যায় আৰু দুৰ্বলতা, ভাগৰ, মূৰ ঘূৰণি, শ্বাস প্ৰশ্বাসত কষ্ট আদি লক্ষণে দেখা দিয়ে। সেয়েহে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, এনিমিয়া। বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো আছে গইটাৰ। গইটাৰ বা গৰল ৰোগ আয়োডিনৰ অভাৱত হয়। ইয়াত থাইৰয়ড গ্ৰন্থি ফুলি ডাঙৰ হয়। লোৰ অভাৱৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। দেন অপশ্যন নম্বৰ চিত আছে স্কাৰ্বি। স্কাৰ্বি আমি আগতেও আলোচনা কৰি আহিছো বহুতবাৰ। ভিটামিন চিৰ অভাৱত হয়। ইয়াৰ লক্ষণ হৈছে দাঁতৰ মূৰৰ পৰা তেজ ওলোৱা, ঘাঁ হলে সোনকালে নুশুকোৱা আদি। অপশ্যন নম্বৰ ডিত আছে বেৰিবেৰি। বেৰিবেৰি ৰোগ ভিটামিন B1 বা থায়ামিনৰ
অভাৱত হয়। ইয়াৰ ফলত স্নায়ুতন্ত্ৰ আৰু হৃদযন্ত্ৰ প্ৰভাৱিত হয়। গতিকে এইটোও নহ'ব, শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, এনিমিয়া। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। ফ'ৰ্চ কিপিং প্লেনেটছ এৰাউণ্ড ছান। কি কৈছে? গ্ৰহসমূহক সূৰ্যৰ চাৰিওফালে ঘূৰাই ৰখা বল কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, অৰ্থাৎ মহাকৰ্ষণীয় বল। ছাৰ আইজাক নিউটনে মহাকৰ্ষণৰ সূত্ৰ আগবঢ়াইছিল। সূৰ্যৰ মহাকৰ্ষণ বলে সকলো গ্ৰহক নিজৰ কক্ষপথত ধৰি ৰাখে। যদি এই বল নাথাকিলেহেঁতেন তেন্তে গ্ৰহসমূহ মহাকাশলৈ আঁতৰি গ'লহেঁতেন। সেয়ে শুদ্ধ উত্তৰটো হৈ যাব আমাৰ কাৰণে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ। এতিয়া বাকী থকা অপশ্যনখিনি বিষয়ে চাওঁ। প্ৰথমটো আছে মেগনেটিক ফ'ৰ্চ বা চুম্বকীয় বল। চুম্বকীয় বলে লো বা চুম্বকীয় পদাৰ্থক আকৰ্ষণ কৰে। গ্ৰহসমূহৰ কক্ষপথ বজাই ৰখাৰ বাবে এই বল দায়ী নহয়। গতিকে এইটো নহ'ব। অপশ্যন নম্বৰ বিত আছে ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ, অৰ্থাৎ স্থিতিবৈদ্যুতিক বল। এই বল আধানযুক্ত কণিকাৰ মাজৰ কাৰ্য কৰে। গ্ৰহ আৰু সূৰ্যৰ মাজৰ কক্ষপথ এই বলে কোনো ধৰণৰ নিয়ন্ত্ৰণ নকৰে। আৰু এটা আছে অপশ্যন নম্বৰ ডিত ফ্ৰিকশ্যনেল ফ'ৰ্চ, ঘৰ্ষণ বল। ঘৰ্ষণ বল দুটা পৃষ্ঠৰ মাজত কাৰ্য কৰে। মহাকাশত প্ৰায় ঘৰ্ষণ নাথাকে। সেয়েহে এই বল গ্ৰহসমূহৰ গতি নিয়ন্ত্ৰণ নকৰে। গতিকে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, অৰ্থাৎ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ। আজিৰ আমাৰ একেবাৰে শেষৰটো কুৱেশ্যন হৈছে বেচিক ষ্ট্ৰাকচাৰ এণ্ড ফাংচনেল ইউনিট অফ লাইফ, অৰ্থাৎ জীৱনৰ গাঁথনিগত আৰু কাৰ্যগত মৌলিক একক কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, চেল, অৰ্থাৎ কোষ। কোষ হৈছে জীৱনৰ গাঁথনিগত আৰু কাৰ্যগত ডেট ইজ ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিট অফ লাইফ। সকলো জীৱ এক বা একাধিক কোষেৰে গঠিত। কোষেই খাদ্য গ্ৰহণ, শক্তি উৎপাদন, বৃদ্ধি আৰু প্ৰজনন আদি সকলো জীৱন প্ৰক্ৰিয়া সম্পন্ন কৰে। সেয়ে আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি। এতিয়া বাকী থকা অপশ্যনখিনি চাওঁ। প্ৰথমটো আছে টিস্যু, অৰ্থাৎ কলা। একেধৰণৰ বহুতো কোষ লগ হৈ কলা গঠন কৰে। গতিকে কলা হৈছে কোষৰ ওপৰৰ বা কোষৰ সমষ্টি। তো এইটো নহ'ব অপশ্যন। দেন অপশ্যন নম্বৰ বিত আছে অৰ্গেন, অৰ্থাৎ অংগ। বিভিন্ন কলা একেলগ হৈ অংগ গঠন কৰে, যেনে হৃদযন্ত্ৰ, যকৃত, বৃক্ক আদি। ই জীৱনৰ মৌলিক একক নহয়। আৰু একেবাৰে শেষৰ অপশ্যনটো আছে অৰ্গেন চিষ্টেম, অৰ্থাৎ অংগতন্ত্ৰ। বহুতো অংগ একেলগ হৈ অংগতন্ত্ৰ বা অৰ্গেন চিষ্টেম গঠন কৰে, যেনে পাচনতন্ত্ৰ, শ্বাসতন্ত্ৰ, ৰক্ত সঞ্চালন তন্ত্ৰ আদি। ই জীৱৰ মৌলিক একক নহয়। গতিকে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, ইট ইজ চেল, অৰ্থাৎ কোষ। তো এইটোৱে আছিলে আজিৰ আলোচনা একেবাৰে শেষৰটো কুৱেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো এটাই সামৰিছোঁ। ধন্যবাদ।